যিটো বিষয় চৰ্চালৈ আহিছে যে আপুনি অসম জাতীয় পৰিষদত শীঘ্ৰে যোগদান কৰিব আৰু কালিৰ দিনটোৰ দুখন ফটো ইতিমধ্যে চৰ্চালৈ আহিছে অসম জাতীয় পৰিষদৰ দুই নেতা লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা আপোনাৰ ৰেষ্টুৰেণ্টত আপোনাৰ লগত বৈঠকত মিলিত হৈছে, গোপন বৈঠকত মিলিত হৈছে, ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে বুলি খবৰ চৰ্চালৈ আহিছে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপুনি কি ক'ব? হয়, তেখেতসকল কিবা মিটিং কৰিম বুলি অহা নাছিলে। তেখেতসকল মোৰ তেনেকুৱা এখন ৰেষ্টুৰেণ্ট আছে, এখন চাবলৈ আহিছিলে। আৰু যোনজন আপুনি জগদীশ ভূঞাৰ কথা কৈছে, তেখেতটো মোৰ দেউতাৰ আগৰ কলেজ ফ্ৰেণ্ড হয়। সেই সূত্ৰেও তেখেত আহিছিলে আৰু লগত লুৰিণদাও আহিছিলে। আমি এনেই ইমান ৰাজনীতিৰ কথা পতা নাই, আমি এনে বেলেগ কথা পাতিছো, বেলেগ টপিকৰ ওপৰত পাতিছো, মোৰ ৰেষ্টুৰেণ্টখনৰ ওপৰত পাতিছো। ৰাজনৈতিকভাৱে এতিয়ালৈকে তেনে কোনো ধৰণৰ কথা হোৱা নাই। হয় হয়, যিটো আপুনি জাতীয় পৰিষদত যোগদান কৰিব বুলি ইতিমধ্যে চৰ্চালৈ আহিছেই, আজি মই নহলেও হয়তো আপুনি যোগদান আগতেও মই কৰিবই, হয় সেই কথাখিনি মানে কি ক'ব আপুনি? মানে মই আগতেও আমাৰ নিউজ চেনেল দুজনমানক কৈছিলো যে যদি মই ৰাজনীতিলৈ অহা হয়, তেতিয়া মই 20% বা 30% হলেও মই মানে আঞ্চলিক দলক বেছি প্ৰাধান্য দিম বুলি মই কৈছিলো। কিয়নো হয় মানে মোৰ তেখেতসকলৰ আইডিঅলজিৰ লগত মোৰ মনোভাৱখিনি বেছি ধৰণে খাপ খায়। সেইটো কাৰণে মই 20-30% বেছি প্ৰাধান্য দিম। হয় হয়, কোনো কাৰণতে আপুনি বিজেপিত যোগদান নকৰে? আশাটো কম। পিতৃ যিহেতু আপোনাৰ বিজেপিৰ এজন পুৰণি জ্যেষ্ঠ এজন নেতা, এজন হয়, জনপ্ৰিয় বিধায়ক, আৰু এই বিশেষকৈ এই বানপানীৰ সময়ত পিতৃ যেতিয়া নিজৰ সমষ্টিৰ উপৰিও দেৰগাঁও সমষ্টিত তেওঁক ৰাইজৰ কাষলৈ গৈছে, আপুনিও কিন্তু সহযোগ কৰিছে, আমি দেখিছো। আপুনিও সেই হয়, সময়ত চৰ্চালৈ আহিছে, প্ৰত্যেকখিনি ৰাইজৰ কাষত আপুনি আছে। হয়, তাৰপিছত বিজেপিৰ প্ৰতি মহপ্ৰসংগ হৈছে বা ঘৰখনৰ ভিতৰতে আপোনাৰ পিতৃ বিজেপিৰ এজন নেতা, আপুনি জাতীয় পৰিষদত যাব, হয়। এনেকুৱা কিবা এটা সংঘাত হ'ব নেকি? মই বানপানীৰ সময়ত গৈছিলো, সেইটো মই বিজেপি দলৰ হৈ পেলাই যোৱা নাছিলো। হয় মই নিজকে তেখেতসকলক অকমান সহায় আগবঢ়াব বিচাৰিছিলো, মই সেই সূত্ৰেহে গৈছিলো। হয় এইটো মই কিবা দল বা মই কিবা ৰাজনীতিক মনোবাঞ্ছা কিবা আছে বা কিবা সুবিধা পাম বুলি মই যোৱা নাছিলো। হয় মই প্ৰতিবাৰে যাওঁ, মই এইটো তেনেকুৱা কোনো ধৰণৰ মোৰ হেৰি নাই। হয় আৰু যোনটো আপুনি ঘৰত কিবা হোৱা কথা কৈছে, আমি ঘৰত ৰাজনীতিৰ কথা নাপাতোৱে, হয় বেলেগ ধৰণৰ কথা পাতো। এতিয়া যিখিনিবোৰ খবৰ ওলাই আছে, কিবা হৈ আছে, দেউতাই মোক ইমান সোধাই নাই সেইটো টপিকৰ ওপৰত কথা। উম ময়ো অলপ ইণ্ডিপেণ্ডেণ্টলি থাকি ভাল পাওঁ, দেউতাও তাত একো আপত্তি নকৰে। মোৰ নিজৰ যিখিনি কথা থাকে মই কওঁ, হয় তেনেকুৱা একো তেনেকুৱা ধৰণৰ হোৱা নাই। আপুনি বিজেপিত যোগদান নকৰাটো 100% নিশ্চিত? চাওক, সেইটোতো মই এতিয়া একো ক'ব নিবিচাৰো, কাৰণ মই এতিয়ালৈকে কোৱাই নাই যে মই ৰাজনীতিলৈ যাম বুলি ক'তো। হয় কিন্তু এইটো গ'লে ক'ত গ'লে যাম ক'ত গ'লে আপুনি নাযাম, এতিয়া মই গ'লে তাত গ'ল এটা চিয়ৰ চাৰ্টেন এনচাৰ দিয়াটো এইটো গ্ৰহণযোগ্য নহয়। মই সেইটো তেনেকুৱা ধৰণৰ একো কথা ক'ব বিচৰা নাই। কিন্তু আপুনি যেতিয়া ৰাজনীতিত যোগদান কৰিব, এটা আপুনি আঞ্চলিকতাবাদী আপুনি দলত আপুনি যোগদান কৰিব? মানে হয়, প্ৰাধান্য বেছি দিম মই তেখেতসকলক। হয় হয়, ঠিক আছে, ধন্যবাদ জনাইছো আপোনাক। ঠিক আছে, ধন্যবাদ।